বিজেপিৰ সংকল্প পত্ৰ ওলাই গ'ল মানে নিৰ্বাচনী ইস্তাহাৰ এই সংকল্প পত্ৰত বিজেপিয়ে বহুকেইটা প্ৰতিশ্ৰুতি দিছে কি সংকল্প গ্ৰহণ কৰিছে কি কৰিম তেওঁলোকে সেইখিনি কথা খদৰে কৰিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ৰ পৰা প্ৰাঞ্চল এটা কথা যে আমি বিগত সময়ত দেখিবলৈ পাইছিলো যেতিয়া নিৰ্বাচনী ইস্তাহাৰ বিজেপি মুকলি কৰিছিল 2021 চনত তাৰ পাছত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত যি প্ৰতিশ্ৰুতি দিছিল আৰু বেছিভাগ প্ৰতিশ্ৰুতিয়ে তেওঁলোকে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছিল আৰু এইবাৰো প্ৰতিশ্ৰুতি দিছে এইবাৰ প্ৰতিশ্ৰুতিবোৰ কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰিব বুলি আশা কৰা হৈছে যিকি নহওক তেওঁলোকৰ যদি চৰকাৰ আহে কিন্তু তেওঁলোকে আশা বা প্ৰতিশ্ৰুতি বহুখিনি দিছে যিখিনি অত্যন্ত গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া সেইখিনি আমি আপোনাক ক'ব বিচাৰিছো ইয়াত অৰুণোদয়ৰ ধন বৃদ্ধিৰ কথা আছে অসম চৰকাৰৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ হালত সমহাৰত দৰমহা দিয়াৰ কথা আছে আৰু কেতবোৰ সা সুবিধাৰ কথা উল্লেখ কৰা হৈছে ইউচিচিৰ প্ৰসংগ আছে এই সকলো কথা আমি অলপ বিস্তাৰিত ৰূপত কম আশা কৰো গোটেই ভিডিঅটো আপোনালোকে চাব তাত প্ৰতিটো পইণ্ট প্ৰতিটো বিন্দু আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম প্ৰথমটো কথা যেটো আমি ইয়াত উল্লেখ কৰিছো যে ৰাজ্যিক কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত দৰমহাৰ প্ৰতিশ্ৰুতি সেই ক্ষেত্ৰত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিটো আমি আপোনালোকক ক'ব বিচাৰিছো অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ কথা সদৰি কৰিছে তাত উল্লেখ কৰিছে যে আমি চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ সুশাসনৰ প্ৰসাৰ আৰু আইন শৃংখলা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিম য'ত অষ্টম দৰমহা আয়োগ 8 পে কমিশনৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেন্সন সংশোধন কৰা হ'ব বুলি সদৰি কৰিছে দুটা নতুন ৰাজ্যিক সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰাৰ কথাও তেওঁলোকে সদৰি কৰিছে এটো অত্যন্ত গুৰুত্বপূৰ্ণ অষ্টম দৰমহা আয়োগৰ প্ৰসংগটো য'ত কোৱা হৈছে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰি এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু লগতে পেন্সন সংশোধন কৰা হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ সুশাসন প্ৰসাৰ আৰু আইন শৃংখলা অধিক শক্তিশালী কৰাৰ ওপৰত এই বিশেষ বিন্দুটোত গুৰুত্ব দিয়া হৈছে আৰু এয়া বিজেপিৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত অসম চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহা পেন্সন আৰু আন সা সুবিধা দিয়াৰ এয়া হৈছে গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি তাৰ বিপৰীতে আন কেতবোৰ প্ৰতিশ্ৰুতি আছে অৰুণোদয়ৰ কথা আমি ক'লো অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ'ব আৰু বৰ্তমান অৰুণোদয়ৰ হিতাধিকাৰীসকলে 1250 টকা পাই আছে আৰু নতুন এই যি ব্যৱস্থা হ'ব বা তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে যে নতুন চৰকাৰ অহাৰ পাছত মানে বিজেপিৰ চৰকাৰ অহাৰ পাছত তেওঁলোকে কি কৰিব তেওঁলোকে কৈছে আমি অসমৰ মহিলাসকলৰ মৰ্যাদা নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰিম য'ত অৰুণোদয়ৰ অধীনত মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি কৰি অতিৰিক্ত 15 লাখ পৰিয়াললৈ এই আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হ'ব এয়া প্ৰতিশ্ৰুতি বিজেপিৰ বৰ্তমানৰ হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান আৰু 40 লাখপতি বাইদেউ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সম্প্ৰসাৰণ কৰা হ'ব বুলি আজি এই বিজেপিৰ ইস্তাহাৰত সদৰি কৰা হৈছে লগতে কোৱা হৈছে প্ৰতিখন জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত সামূহিক ভোজনালয় আইৰ পাকঘৰ স্থাপন কৰা হ'ব যাতে ৰাজ সাহায্যযুক্ত দৰত স্থানীয়ভাৱে প্ৰস্তুত কৰা পুষ্টিকৰ আহাৰ যোগান ধৰিব পৰা যায় ইয়া বিজেপিৰ প্ৰতিশ্ৰুতি অৰুণোদয়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি যে অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে 3000 টকাকৈ মাহিলী সাহায্য দিয়া হ'ব এতিয়া 1250 টকা দি থকা হৈছে যদি বিজেপিৰ চৰকাৰ আহে তেওঁলোকে এইখিনি কৰিম বুলি সদৰি কৰিছে আৰু কি কোৱা হৈছে বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিনামূলীয়া শিক্ষাৰো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত তাত কি কথা সদৰি কৰিছে বিজেপিয়ে নিজৰ ইস্তাহাৰত সংকল্প পত্ৰত সদৰি কৰিছে যে আমি সকলোৰে বাবে শিক্ষা নিশ্চিত কৰি বিশ্বমানৰ প্ৰতিষ্ঠান গঢ়ি তুলি আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰি অসমৰ শিক্ষা খণ্ডৰ পৰিৱৰ্তন সাধন কৰিম য'ত প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ কেজি টু পিজি বিনামূলীয়া শিক্ষা অভাৱী শিক্ষাৰ্থীৰ বাবে নিশ্চিত কৰা হ'ব আৰু নিযুত মইনা নিযুত বাবু মাসুল ৰেহাই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান অব্যাহত ৰখা হ'ব বুলি আজি বিজেপিৰ এই নিৰ্বাচনী ইস্তাহাৰত সদৰি কৰা হৈছে আৰু কোৱা হৈছে পৰ্যায়ক্ৰমে 1000খন মাধ্যমিক বিদ্যালয়ৰ মান উন্নত কৰিবলৈ 8000 কোটি টকাৰ বিনিয়োগেৰে মুখ্যমন্ত্ৰী আদৰ্শ বিদ্যালয় আৰম্ভ কৰা হ'ব কোৱা হৈছে লগতে শিক্ষানুষ্ঠানসমূহৰ উন্নীতকৰণৰ বাবে তেজস্বী তেজস্বী নৱধিতমস্তু শিক্ষা আন্তঃগাঁথনি পুঁজি আৰম্ভ কৰা হ'ব এই আন্তঃগাঁথনি পুঁজি 2 বুলি আৰম্ভ কৰা হ'ব বুলি সদৰি কৰা হৈছে
অত্যাধুনিক আন্তঃগাঁথনিৰে এক বিশ্বমানৰ শিক্ষা চহৰ এডুকেশ্যন চিটি গঢ়ি তোলা হ'ব আৰু ষ্টেম প্ৰতিষ্ঠানসমূহৰ বিকাশৰ ওপৰত গুৰুত্ব দি ভাৰতীয় তথা বিদেশী বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতাত মিলিত হৈ উচ্চ শিক্ষানুষ্ঠানসমূহৰ কেম্পাছ স্থাপন কৰা হ'ব। লগতে কোৱা হৈছে অহা 5 বছৰত 70,000তকৈ অধিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব। অন্যতম গুৰুত্বপূৰ্ণ এটা বিন্দু 70,000তকৈ অধিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি প্ৰদান কৰাৰ অহা 5 বছৰত এটো অন্যতম এটা প্ৰতিশ্ৰুতি বিজেপিৰ। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকল সকলো শিক্ষক শিক্ষয়িত্ৰী সহ সকলো শিক্ষক আশা আৰু অংগনবাদী কৰ্মীৰ নাম পঞ্জীয়ন নিশ্চিত কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ দৰে আৰ্থ সাংস্কৃতিক তথা শৈক্ষিক সংগঠনৰ দ্বাৰা পৰিচালিত বিশ্ববিদ্যালয়সমূহলৈ পৃষ্ঠপোষকতা আৰু সহযোগিতা আগবঢ়োৱা হ'ব বুলিও বিজেপিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আন প্ৰতিশ্ৰুতিৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিবোৰ আমি ক'ব বিচাৰিছো বেদখলমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত, যিটো ইতিমধ্যে বিজেপিয়ে এটা শ্লোগান হিচাপে উল্লেখ কৰি আছে। তাত কোৱা হৈছে আমি অসমৰ খিলঞ্জীয়া ভূমি ঐতিহ্য আৰু মৰ্যাদা ৰক্ষা কৰিম, য'ত অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে অবৈধ অনুপ্ৰৱেশকাৰী অসমৰ পৰা বহিষ্কৰণ আইন 1950 কাৰ্যকৰী কৰা, সেইটো এটা প্ৰতিশ্ৰুতি বিজেপিৰ। লগতে অনুপ্ৰৱেশকাৰীৰ দ্বাৰা বেদখলীকৃত প্ৰতি ইঞ্চি ভূমি মুক্ত কৰা হ'ব, সেইটো এটা প্ৰতিশ্ৰুতি। লগতে মিছন বসুন্ধৰাৰ অধীনত অসমৰ সকলো প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। সত্ৰ, নামঘৰ, দেৱালয় আৰু অন্যান্য পূজাস্থলী তথা সাংস্কৃতিক ঐতিহ্যবাহী স্থলীৰ বাকী থকা বেদখলীকৃত ভূমি মুক্ত কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব বুলি সদৰি কৰিছে, সেইটো এটা প্ৰতিশ্ৰুতি হিচাপে আগবঢ়াইছে। সত্ৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আৰু সত্ৰসমূহৰ পুনৰুদ্ধাৰ তথা সংৰক্ষণৰ বাবে সহায় আগবঢ়াবলৈ সত্ৰ আয়োগক শক্তিশালী কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। বটদ্ৰৱা থান সাংস্কৃতিক প্ৰকল্পৰ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ আৰ্হিত শ্ৰী শ্ৰী মধুপুৰ সত্ৰৰ পুনঃ নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আৰ্হিত তলাতল ঘৰৰ পুনঃ নিৰ্মাণ, সংৰক্ষণ আৰু ইয়াক বেদখলমুক্ত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপিয়ে। আনকি সম নাগৰিক সংহিতাৰ কথা তেওঁলোকে সদৰি কৰিছে এনেধৰণে আমি অসমৰ জনসাধাৰণৰ সভ্যতা, ঐতিহ্য আৰু অধিকাৰ সংৰক্ষণৰ বাবে আইনগত সুৰক্ষা শক্তিশালী কৰিম, য'ত ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা UCC ৰূপায়ণৰ দিশত কাম কৰাৰ লগতে জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত অধিকাৰ নিশ্চিত কৰা হ'ব বুলি বিজেপিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লাভ জেহাদৰ ভাবুকিৰ অন্ত পেলাবলৈ কাৰ্যকৰী আইন প্ৰণয়ন কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিছে। ভূমি জেহাদৰ বিপদ মোকাবিলা কৰাৰ বাবে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে। ইফালে আন এটা প্ৰতিশ্ৰুতি হৈছে বিজেপিৰ এই নিৰ্বাচনী ইস্তাহাৰত 5 লাখ কোটি টকাৰ আন্তঃগাঁথনিৰ বিনিয়োগ। কি কৈছে তেওঁলোকে? অসমৰ গতি শক্তি মাষ্টাৰ প্লেনৰ সহায়ত অসমক ভাৰতৰ পূবৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আমি 5 লাখ কোটি টকা বিনিয়োগ কৰিম, যাতে নিম্নলিখিত প্ৰকল্পসমূহ ৰূপায়ণ কৰিব পৰা যায়, সম্পূৰ্ণ কৰিব পৰা যায়। পথৰ ক্ষেত্ৰত কোৱা হৈছে গ্ৰীণফিল্ড শিলিগুৰি শ্বিলং শিলচৰ এক্সপ্ৰেছৱে, যাৰ ফলত শ্ৰীৰামপুৰ শিলচৰৰ মাজৰ ভ্ৰমণ সময় 9 ঘণ্টালৈ হ্ৰাস হ'ব। ব্ৰহ্মপুত্ৰৰ মাজেৰে গহপুৰ নুমলীগড় পানী তলৰ পথ তথা ৰেল সুৰংগ, বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত ঘাইপথ, গুৱাহাটী ৰিং ৰোড আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ সুবিধা গ্ৰহণেৰে ডিব্ৰুগড় হৈ গুৱাহাটী তিনিচুকীয়া এক্সপ্ৰেছৱে, লগতে BTRৰ সকলো পথ আৰু দলং নিৰ্মাণ তথা উন্নীতকৰণৰ বাবে বিশেষ পদক্ষেপ। দ্বিতীয়তে তেওঁলোকে ইয়াত উল্লেখ কৰিছে ৰেলপথৰ কথা। গুৱাহাটী ডিব্ৰুগড় শিলচৰ হৈ গুৱাহাটী আগৰতলা আৰু গুৱাহাটী উত্তৰ লখিমপুৰৰ দৰে গুৰুত্বপূৰ্ণ পথসমূহত বন্দে ভাৰত ৰেলৰ শুভাৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিমান পথৰ ক্ষেত্ৰত মানস, উমৰাংচু, চৰাইদেউ, ডিফু, মাজুলী আৰু দলুত গ্ৰীণফিল্ড বিমানবন্দৰ হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। জলপথৰ ক্ষেত্ৰত গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰত ৱাটাৰ মেট্ৰ' ব্যৱস্থা, বগীবিল, পাণ্ডু আৰু যোগীঘোপাত সংহত বিভাগীয় লজিষ্টিক হাব, নিমাতী, শিলঘাট, বিশ্বনাথ ঘাট, গুইজান আৰু বাইহাটা টাৰ্মিনেলত ক্ৰুজ টাৰ্মিনেল, এইখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে নিৰ্মাণ কৰিম বুলি। ইফালে ছেটেলাইট টাউনশ্বিপৰ ক্ষেত্ৰত আৰু এৰো চিটিৰ ক্ষেত্ৰতো প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত। কি কৈছে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত? কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমি অসম নগৰ উন্নয়ন অভিযান আৰম্ভ কৰিম, যাৰ অধীনত সংহত বাণিজ্যিক কেন্দ্ৰ, জলবায়ু সহনশীল নগৰীয়া আন্তঃগাঁথনি আৰু ব্যাপক সেউজ বিনোদনমূলক স্থানৰ সৈতে বহনক্ষম উপগ্ৰহ চহৰ ছেটেলাইট টাউনশ্বিপ বিকশিত কৰা হ'ব। প্ৰাসংগিক সা সুবিধাসমূহ পূৰ্ব প্ৰস্তুত,
প্লাগ এণ্ড প্লে ঔদ্যোগিক অঞ্চল উমৈহতীয়া সেৱা কেন্দ্ৰ লজিষ্টিক হাব আৰু আধুনিক গৃহ নিৰ্মাণ সুবিধাৰে ঔদ্যোগিক চহৰ গঢ়ি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত MICE সুবিধা হোটেল আৰু সংহত বহু আৰ্হিযুক্ত যোগাযোগ ব্যৱস্থাৰ সৈতে এক বিশ্বমানৰ এৰো চিটি নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে শিলচৰৰ 3000 কোটি টকীয়া দলু গ্ৰীণফিল্ড বিমানবন্দৰৰ সমীপত এক এৰো হাব গঢ়ি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে বানমুক্ত অসমৰ ক্ষেত্ৰত কি প্ৰতিশ্ৰুতি দিছে অসমক বানমুক্ত কৰিবলৈ আমি 18000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে বানমুক্ত অসম অভিযান আৰম্ভ কৰিম য'ত আধুনিক প্ৰযুক্তি আৰু স্লুইচ গেট ব্যৱহাৰ কৰি মথাউৰি পুনৰ নিৰ্মাণ নদীৰ পাৰ সুস্থিৰকৰণ খহনীয়াত যোৱা মাটি উদ্ধাৰ আৰু শক্তিশালী বান সহনশীল ব্যৱস্থা কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব দি এক ব্যাপক নদী পুনৰুজ্জীৱিতকৰণ মিছন আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে প্ৰণালীবদ্ধ ড্ৰেজিং আৰু বহনক্ষম নেভিগেশ্যন সুবিধাৰ জৰিয়তে 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথ বিকশিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মথাউৰি নিৰীক্ষণৰ বাবে যুৱ স্বেচ্ছাসেৱকসকলক প্ৰশিক্ষিত আৰু নিয়োগ কৰিবলৈ বান নিৰীক্ষক বাহিনী গঠন কৰা হ'ব বুলিও বিজেপিৰ প্ৰতিশ্ৰুতি দিছে ইফালে 2 লাখ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কি কৈছে 2 লাখ চৰকাৰী চাকৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন জনসভাসমূহত সেই চৰকাৰী চাকৰিৰ কথা বাৰে বাৰে উল্লেখ কৰি আছিল এবাৰ 1.5 লাখতকৈ অধিক নিবনুৱাক চৰকাৰী চাকৰি দিয়া হৈছে বুলি সদৰি কৰিছে আৰু অহাবাৰ চৰকাৰ আহিলে 2 লাখ চাকৰি দিম বুলি সদৰি কৰিছিল সেই কথা তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত অৰ্থাৎ সংকল্প পত্ৰত লিপিবদ্ধ কৰিছে আৰু তেওঁলোকে কৈছে আমি যুৱক যুৱতীসকলৰ বাবে নিযুক্তি আৰু স্বনিয়োজনৰ সুযোগ প্ৰদান কৰিম য'ত অতিৰিক্ত 2 লাখ চৰকাৰী চাকৰি CMAAA জৰিয়তে উদ্যমিতা কেন্দ্ৰিক সুযোগ CM ফ্লাইটৰ জৰিয়তে উদ্ভৱ হ'বলগীয়া নিযুক্তিৰ সুবিধাকে ধৰি সামুদ্ৰিক খণ্ডত চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে MSME ষ্টাৰ্টআপ MRO আৰু অন্যান্য নতুন উদ্যোগ স্থাপনৰ জৰিয়তে বৃহৎ নিযুক্তি অভিযানৰ দ্বাৰা অধিক কৰ্মসংস্থাপনৰ সুবিধা কৰা হ'ব বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে CMAAAৰ অধীনত 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ দিয়াৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি হিচাপে প্ৰদান কৰিছে আমি অসমৰ যুৱক যুৱতীসকলক স্বাৱলম্বী হ'ব পৰাকৈ সবল কৰিম য'ত নতুন ঔদ্যোগিক প্ৰচেষ্টা হাতত লোৱাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 10 লাখ যুৱক যুৱতীক 5 লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব সদ্য স্নাতকসকলক চাকৰিৰ বাবে প্ৰস্তুত কৰিবলৈ বা প্ৰস্তুতি চলাবলৈ প্ৰতিগৰাকীকে 25000 টকাকৈ প্ৰদানৰ হেতু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি অব্যাহত ৰখা হ'ব বুলি আজি বিজেপিৰ এই নিৰ্বাচনী ইস্তাহাৰত সদৰি কৰা হৈছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত আৰু কি প্ৰতিশ্ৰুতি দিয়া হৈছে বিনামূলীয়া চাউলৰ কথা কোৱা হৈছে বিনামূলীয়া খাদ্য সামগ্ৰীৰ কথা কোৱা হৈছে তেওঁলোকে সদৰি কৰিছে আমি বিনামূলীয়া চাউলৰ লগতে ৰাজ সাহায্যযুক্ত দৰত মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেলৰ যোগান অব্যাহত ৰাখিম আৰু অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়া ৰেচন প্ৰদান কৰিম বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এক জিলা এক বিশ্ববিদ্যালয়ৰ প্ৰতিশ্ৰুতিও দিছে তাত কোৱা হৈছে আমি এক জিলা এক বিশ্ববিদ্যালয় অভিযান আৰম্ভ কৰিম আৰু অসমত মানসম্পন্ন উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতিখন জিলাতে চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিম বুলি সদৰি কৰা হৈছে বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত যেটো ইতিমধ্যে কলো প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ হেতু প্ৰতিশ্ৰুতি আছে অৰুণোদয়ৰ কথা আমি কলোৱে আৰু অৰুণোদয়ৰ কথা যেটো আমি কৈছো অৰুণোদয় হিতাধিকাৰীৰ বাবে এতিয়া 1250 পৰা 3000 টকালৈকে দিয়াৰ সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি যেটো আজি বিজেপিয়ে ইস্তাহাৰত প্ৰকাশ কৰিছে লিপিবদ্ধ কৰিছে হেতু অন্যতম এটা গুৰুত্বপূৰ্ণ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে অলপ আমি শুনাই ল'ব বিচাৰিছো বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব 40 লাখ উদ্যমিতা অভিযানত 10000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25000 টকা আগবঢ়োৱা হ'ব ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যত এখন জিলা এখন মেডিকেল কলেজ অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব 40 লাখ উদ্যমিতা অভিযানত 10000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25000 টকা আগবঢ়োৱা হ'ব ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যত এখন জিলা
স্বাভাৱিকতে এখন আকৰ্ষণীয় নিৰ্বাচনী ইস্তাহাৰ আৰু এই আকৰ্ষণীয় নিৰ্বাচনী ইস্তাহাৰখনে হয়তো বহু লোকক আকৰ্ষিত কৰিব তেনেধৰণৰ সম্ভাৱনা প্ৰকাশ পাইছে আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰখনো মুকলি কৰা হৈছিল তাত মহিলাসকলক 50,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছিল প্ৰতি মাহত আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ তাত কংগ্ৰেছ দলে উত্থাপন কৰিছিল আৰু বিজেপিয়ে আন কেতবোৰ প্ৰসংগ উত্থাপন কৰিছে যিবোৰ যথেষ্ট আকৰ্ষণীয় মুঠতে নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে ভোটাৰক আকৰ্ষিত কৰিবলৈ কৰা চেষ্টা আৰু সেইবোৰ কাৰ্যকৰীকৰণ সেইটোহে মূল বিষয়বস্তু পৰৱৰ্তী সময়ত কাৰ্যকৰীকৰণ কেনেধৰণে কৰা হয় সেয়া হ'ব লক্ষণীয় আৰু বিজেপিয়ে ইয়াৰ পূৰ্বতে সেইবোৰ কাৰ্যকৰী কৰিবলৈ 2021 যিবোৰ প্ৰতিশ্ৰুতি আছিল তেওঁলোকে দাবী কৰে যে তেওঁলোকে কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে বুলি যি কি নহওক সাংস্কৃতিক সুৰক্ষাৰ ক্ষেত্ৰত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত কি সদৰি কৰিছে আমি অসমৰ থলুৱা সংস্কৃতিৰ প্ৰসাৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰিম য'ত অমূল্য বৃন্দাবনী বস্ত্ৰকে ধৰি অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে 2027 চনৰ ভিতৰত গুৱাহাটীত অসম ঐতিহ্য সংগ্ৰহালয়ৰ স্থাপন নিশ্চিত কৰা হ'ব থলুৱা ভাষাসমূহৰ সংৰক্ষণ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে শিক্ষা বিভাগক শক্তিশালী কৰা হ'ব অসমৰ ইতিহাসলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমত ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ তথা মহান বীৰ বীৰাংগনাৰ জীৱনগাথা অন্তৰ্ভুক্তৰ নিশ্চিতি প্ৰদান কৰা হ'ব অসমীয়া চিনেমা সাহিত্য লোকগীত সংগীত আৰু তথ্যচিত্ৰসমূহ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে এখন সুকীয়া অসমীয়া OTT মঞ্চ মুকলি কৰা হ'ব নিয়মীয়াকৈ অসমৰ সাংস্কৃতিক মহাসংগ্ৰাম আয়োজন কৰা হ'ব বুলি সদৰি কৰা হৈছে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে 11,000 টকা এটো মন কৰিবলগীয়া আমি কৃষকসকলৰ উপাৰ্জনৰ সুৰক্ষা শক্তিশালী কৰিম য'ত প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে 11,000 টকাৰ বাৰ্ষিক সহায় নিশ্চিত কৰি PM কিষাণৰ হিতাধিকাৰীসকললৈ মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ট্ৰেক্টৰ ক্ৰয়ৰ বাবে 10,000 কৃষকক 3 লাখ টকাকৈ ৰাজ সাহায্য পাৱাৰ টিলাৰ ক্ৰয়ৰ বাবে 50,000 কৃষকক 1 লাখ টকাকৈ ৰাজ সাহায্য আৰু 25 লাখ অভাৱী পৰিয়ালক দুটাকৈ ক্ষীৰতী গাই গৰু প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ MSP ধান মাকৈ আৰু সৰিয়হ ক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্যিক অতিৰিক্ত সাহায্য আগবঢ়াই থকা হ'ব বুলিও সদৰি কৰা হৈছে ইফালে মীন পালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব যাতে মাছ উৎপাদন নোহোৱা সময়ছোৱাত তেওঁলোকৰ উপাৰ্জনত সহায় হয় আধুনিক কৃষি আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বহুখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শৰ কথা উল্লেখ কৰিছে তাত কোৱা হৈছে বৰ্তমানৰ জনজাতি সম্প্ৰদায়সমূহৰ সাংবিধানিক সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰি কোচ ৰাজবংশী টাই আহোম আদিবাসী তথা চাহ জনজাতি চুতীয়া মৰাণ আৰু মটক এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিম বুলি সদৰি কৰা হৈছে এই নিৰ্বাচনী ইস্তাহাৰ পত্ৰত আৰু লগতে কোৱা হৈছে 7 জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় OBC তালিকা ৰাজ্যিক OBC তালিকাত থকাৰ দৰেই বিষ্ণুপ্ৰিয়া মণিপুৰী ভৰ বা ৰাজভৰ নেৱাৰ ভুজেল সবৰ সতনামী আৰু কিৰণ শেখ এই 7টা সম্প্ৰদায়ক কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম বুলি সদৰি কৰা হৈছে সাংবিধানিক মৰ্যাদাৰ ক্ষেত্ৰত মিচিং ৰাভা সোণোৱাল কছাৰী ঠেঙাল কছাৰী দেউৰী তিৱা আৰু বড়ো কছাৰী জনজাতিৰ স্বায়ত্তশাসিত পৰিষদসমূহক সাংবিধানিক মৰ্যাদা প্ৰদানৰ দিশত আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে জনজাতীয় ব্লকসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিজেপিয়ে প্ৰতিশ্ৰুতি দিছে আমি জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলক অন্তৰ্ভুক্তিমূলক উন্নয়ন আৰু ভূমিৰ সুৰক্ষা নিশ্চিত কৰিম য'ত জনজাতীয় বেল্ট আৰু ব্লকসমূহ অধিক সুৰক্ষিত কৰি তোলা হ'ব বন অধিকাৰ আইন 2006 আখৰে আখৰে পালন কৰা হ'ব য'ত অজনজাতীয় খিলঞ্জীয়া লোকসকলকো আইন অনুসৰি অন্তৰ্ভুক্ত কৰা হ'ব বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চাহ শ্ৰমিকৰ বাবেও 500 টকা মজুৰিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 15 লাখ আৱাসৰ কথাও অতিৰিক্তভাৱে উল্লেখ কৰা হৈছে ইফালে 10 লাখ শিপিনীলৈ বিত্তীয় সাহায্য প্ৰদানৰ কথাও তেওঁলোকে প্ৰতিশ্ৰুতি পত্ৰত উল্লেখ কৰিছে 2036 চনৰ ভিতৰত $300 বিলিয়ন অৰ্থনীতিৰ প্ৰতিশ্ৰুতিও বিজেপিয়ে প্ৰদান কৰিছে 10,000 টকাৰ মজুৰি ৰাজ সাহায্যৰ কথাও তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে 50,000 কোটি টকাৰ স্বাস্থ্য আন্তঃগাঁথনি পুঁজিৰ কথাও প্ৰতিশ্ৰুতি হিচাপে প্ৰদান কৰিছে পৰ্যটন খণ্ডৰ বিকাশৰ কথাও প্ৰতিশ্ৰুতি হিচাপে প্ৰদান কৰিছে চুক্তিৰ ব্যয় সময় সাপেক্ষ ৰূপায়ণ স্বাক্ষৰিত সকলো শান্তি চুক্তিৰ সময়সীমাবদ্ধ ৰূপায়ণ আমি নিশ্চিত কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু লগতে ক্ৰীড়াৰ সামগ্ৰিক উন্নয়নৰ কথা কৈছে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰাৰ কথা সদৰি কৰিছে বৰাক উপত্যকাৰ উন্নয়নৰ কথাও তেওঁলোকে এই প্ৰতিশ্ৰুতি
পত্ৰত বা তেওঁলোকৰ সংকল্প পত্ৰত নিৰ্বাচনী ইস্তাহাৰ ৰূপে প্ৰকাশ কৰিছে আৰু মন কৰিবলগীয়া বিষয়টো হৈছে যে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত হ'ব যিটো আৰম্ভণি আমি সদৰি কৰিলোঁ সেইটোৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু এই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন বা সংকল্প পত্ৰখন যথেষ্ট আকৰ্ষণীয় ৰূপে হয়তো বিবেচনা হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব চৰকাৰ অহাৰ পাছত তেওঁলোকে কাৰ্যকৰীকৰণ কেনেধৰণে কৰে বা কংগ্ৰেছেও নিজৰ প্ৰতিশ্ৰুতিবোৰ ইতিমধ্যে প্ৰদান কৰিছে ইতিমধ্যে সদৰি কৰিলোঁ মহিলাসকলৰ বাবে 50,000 টকাৰ মাহিলী সাহায্যৰ কথা কংগ্ৰেছে সদৰি কৰিছে লগতে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো সদৰি কৰিছে এতিয়া যাৰেই চৰকাৰ নাহক কিয় চৰকাৰ অহাৰ পাছত সেইবোৰ কেনেধৰণে আখৰে আখৰে পালন কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয় এয়া আছিল খবৰ এই মুহূৰ্তৰ আশা কৰিছোঁ আপোনালোকে গোটেই সবিশেষ তথ্যখিনি লাভ কৰিলে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম